অকল চবে একো ডিষ্টাৰ্বেঞ্চ নাই পোৱা ন পুৰা ক্লিয়াৰলি শুনি আছা মোক আৰু দেখি আছা স্ক্ৰীনখন তেন্তে মই আৰম্ভ কৰোঁ আৰু কাৰোবাৰ কিবা যদি ডিষ্টাৰ্বেঞ্চ হয় ন তো যদি মই যদি তোমালোকে কিবা ডিষ্টাৰ্বেঞ্চ পোৱা তেতিয়া ইয়াতে মেছেজত কৈ দিব পাৰিবা বা আনমিউট কৰি কৈ দিব পাৰা দেই আৰু কিছুমান মই কৈ দিছোঁ বস্তু কিছুমান ক্লাছৰ মাজত পটককৈ আনমিউট নকৰিবা মানে কিবা মানে টেপ খাই গ'ল আনমিউট হৈ গ'ল সেইটো বস্তু নকৰিবা মানে এনে ডিষ্টাৰ্ব হৈ যায় ন তাৰপৰা আৰু যদি মই সুধো যে চবে বুজিছানে কিবা কিবা ডাউট আছে নিজৰ যদি বুজিছা তেন্তে এইটো দি দিবা থামছ আপ দি দিবা অ'কে আৰু যদি নাই বুজা তেন্তে এনেকৈ দি দিবা দেই থামছ ডাউন দি তেন্তে আমি আৰম্ভ কৰোঁ দেই চ' আমাৰ এভৰি ষ্টুডেণ্টৰ এটা বস্তু কি তাৰ এটা প্ৰব্লেম হয় মেথছটো লৈ প্ৰব্লেম ইন এভৰি কম্পিটিটিভ এক্সাম মই যিমানখিনিলৈকে আজিলৈকে ষ্টুডেণ্ট পঢ়ালোঁ চবৰে এটা প্ৰব্লেম ছাৰ মেথছটো দিগদাৰি পাওঁ বা মেথছটো মই স্কুলতে এৰা তাৰপিছত মই নাই কৰা মেথছ চোৱা ইমান টান বস্তু নহয় আমাৰ মেথছটো ইমান টান বস্তু নহয় তুমি কিছুমান বস্তু যেনেকৈ আমি এতিয়া ক্লাছেছবোৰ কৰিম ন ক্লাছেছবোৰ কৰাৰ পিছত অকল ক্লাছেছটো কৰিলে নহয় অকল অনলি এটেণ্ডিং দ্য ক্লাছেছ ইজ নট এনাফ সেইটো বস্তু সদায় মনত থবা যে তুমি বোলে অকল ক্লাছ কৰিছোঁ বোলে মই বোলে এভৰি ক্লাছ কৰি আছোঁ মই বোলে ৰেকৰ্ডেড ক্লাছেছো চাই আছোঁ তো তেনেকৈ নহয় বস্তুটো অ'কে যেতিয়া মই কিবা এটা কুৱেশ্যনছ কৰাম যেনেকৈ কিবা এটা কুৱেশ্যন এটা কৰালোঁ মই তোমাক কুৱেশ্যন কৰালোঁ সেই কুৱেশ্যনটো তোমালোকে ক্লাছত লাগিলে মই চল্ভ কৰিলোঁ তুমি নোৱাৰিলা বাৰু মই চল্ভ কৰিলোঁ তাৰপিছত নেক্সট ডে ন যেতিয়া নেক্সট ডে আজি মানে মই এইখিনি বস্তু বুজাম যে কেনেকৈ পঢ়িব লাগিব সেইটো বুজাম তাৰপিছত নেক্সট ডে কি কৰিবা আমি নেক্সট ডে আমি সেই কুৱেশ্যনটোত আকৌ ৰিভাইজ কৰিম নেক্সট ডে অ'কে নট আফটাৰ 1 আৱাৰ বা 2 আৱাৰ্ছ নহয় তুমি নেক্সট ডে চাবা নেক্সট ডে সেই কুৱেশ্যনটো মই পিপিটি শ্বেয়াৰ কৰি দিম তোমালোকে নেক্সট ডে সেই কুৱেশ্যনটো আকৌ নিজে ট্ৰাই কৰি চাবা নিজে যেতিয়া ট্ৰাই কৰিব নোৱাৰিলা তেতিয়াহে মই কেনেকৈ চল্ভ কৰিছিলোঁ তেতিয়া আমাৰ ৰেকৰ্ডেড ভিডিঅ'টো চাই পেলাই তুমি শিকি ল'বা অ'কে চ' তুমি দুবাৰ শিকা হ'ল ন এবাৰ লাইভ ক্লাছত শিকিলা হৈ গ'ল ডান আকৌ তুমি কি কৰিলা আকৌ তুমি ৰেকৰ্ডেড ক্লাছেছতো সেইটো বস্তু ছেইম বস্তু তুমি আকৌ শিকিলা তো তোমাৰ কি হ'ব তেতিয়া তোমাৰ তাতে তেনেকৈ বস্তুটো কৰি তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ হ'ব বুজি পাইছা ন চবে চ' মেথছটো কি হয় নে ইমান টান বস্তু নহয় মেথছটো ইমান টান বস্তু নহয় একদম ইজি বস্তু হয় তোমালোকে বাছ আমাৰ প্ৰব্লেমটো কি হৈছে আমি মেথছটো বেয়া পাওঁ কাৰণে আমি প্ৰেক্টিচ নকৰোঁ সেই প্ৰেক্টিচ নকৰাৰ কাৰণেহে মেথছটো আমাৰ আৰু বেয়া হৈ যায় গম পাইছা ন মেথছটো বেয়া হোৱাৰ কাৰণটো সেইটোৱে যে মেথছটো ইমান ব'ৰ হয় বা মেথছটো আমি নোৱাৰোঁ মই কৰিবলৈ তুমি যদি ইফ ইউ ডোণ্ট ট্ৰাই তুমি কেনেকৈ গম পাবা তুমি মেথছটো পাৰিবা নোৱাৰা তুমি ট্ৰাই কৰিব লাগিব ন চ' বস্তুটো চোৱা নিজৰ এতিয়া আমি তোমালোকৰ কাৰণে 100% দিম তোমালোকেও নিজৰ 100% দিব লাগিব অ'কে এনেকুৱা নহয় যে অকল আমি পঢ়াই গৈছোঁ তোমালোকে না হোমৱৰ্ক কৰিছা আমি হোমৱৰ্কো দিওঁ তোমালোকে না হোমৱৰ্ক কৰিছা না বোলে ঘৰত প্ৰেক্টিচ কৰিছা তেতিয়া সেইটো টাইমত তেনেকৈ যদি হয় সেইটোত আমি উই কান হেল্প ইউ দে তো সেইটো কাৰণে তুমি কি কৰিবা সদায় যোনটো ক্লাছ কৰোৱা হয় নেক্সট ডে দিনাখন আকৌ প্ৰেক্টিচ কৰিবা সেইটো প্ৰেক্টিচ যদি নোৱাৰিছা তাত ভালকৈ কৰিবলৈ আকৌ ভিডিঅ'টো চালা তুমি তেনেকৈ বস্তুটো কৰি পেলাই আৰু যেতিয়া আমি হোমৱৰ্ক দিওঁ হোমৱৰ্কখিনি লগালগ কৰিবলৈ চেষ্টা কৰিবা যেতিয়া ক্লাছৰ পাছত মই এক্সট্ৰা কুৱেশ্যনছ লৈ আহোঁ ক্লাছত এক্সট্ৰা কুৱেশ্যন লৈ আহোঁ সেইখিনি মই হোমৱৰ্ক বুলি লিখি দিওঁ মই তো সেই কুৱেশ্যনটো ক্লাছটো খতম হোৱা লগালগ কৰিবলৈ ট্ৰাই কৰিবা দেই এনেকুৱা নহয় যে মই কুৱেশ্যনটো মই কালি কৰিম নকৰিবা তোমাৰ যেতিয়া কনচেপ্টটো ব্ৰেইনত ফ্ৰেছ হৈ আছে ন যেতিয়া কনচেপ্টটো ব্ৰেইনত ফ্ৰেছ হৈ আছে তুমি সেইটো সময়তে কুৱেশ্যনখিনি তেতিয়াই কৰিবা অ'কে চ' এইটো হৈ গ'ল আমাৰ মেথছ প্ৰেক্টিচ কৰা বস্তুটো হৈ গ'ল মেথছ কেনেকৈ প্ৰেক্টিচ কৰিবা মই সেইখিনি বস্তু ক'লোঁ এতিয়া আহি গ'ল তোমালোকৰ মেথছৰ অকণমান চিলেবাছটো ডিছকাছ কৰি দিছোঁ মই আজি তোমালোকৰ মেথছটো কৰাম তাৰপিছত কাইলৈ ৰিজনিঙৰ কি কৰিব লাগিব সেইখিনি বস্তু পঢ়াম আৰু মানডে আমাৰ জি এছ মেমে তোমালোকৰ জি এছৰ কি চাব লাগিব সেইখিনি বস্তু ক'ব অ'কে আৰু জি এছৰ ক্লাছো কৰাব মানডে অ'কে চ' কালি আমি ছেটাৰডে আমি ৰিজনিঙৰ কেনেকৈ কি চাব লাগিব কোনটো বস্তু আমাৰ ইম্পৰ্টেণ্ট হয় সেইখিনি বস্তু বুজিম আজি মেথছটো বুজিম দেই মেথছটো চোৱা মেথছত মই গোটেই চিলেবাছখন কৰাব নাযাওঁ গোটেই চিলেবাছত তোমালোকে PDF মই চেণ্ড কৰি দিম গ্ৰুপত তো তোমালোকে PDFটো চাই ল'ব পাৰিবা কিন্তু মই যিখিনি বস্তু ইম্পৰ্টেণ্ট হয় যিখিনি বস্তু তোমালোকৰ এক্সাম পইণ্ট অফ ভিউ পৰা ইম্পৰ্টেণ্ট হয় কোনকেইটা চেপ্টাৰ মানে দ্য মষ্ট ইম্পৰ্টেণ্ট চেপ্টাৰ্ছ যিকেইটা কৰিলে মানে তোমাৰ অলমষ্ট 70 to 60% মেথছ কভাৰ হৈ যাব
তো সেইখিনি চেপ্টাৰ মই ভালকে এতিয়া কৈ দিম তুমি চেপ্টাৰটো বেছিকৈ মন দিব লাগিব অ'কে ফাৰ্ষ্ট আহি গ'ল আমাৰ ফাৰ্ষ্ট ট্ৰেক মেথছ যেটো আজি আমি অলপমান কৰিম অ'কে ফাৰ্ষ্ট ট্ৰেক মেথছ ফাৰ্ষ্ট ট্ৰেক মেথছটো কি হৈ যায় ন এতিয়া তোমালোকৰ যদি এটা ইন এভৰি কম্পিটিটিভ এক্সাম তুমি লং মেথডত কেতিয়াও কৰিব নোৱাৰা তুমি লং মেথডত কেতিয়াও বস্তুবোৰ কৰি পেলাই তুমি এক্সাম এটা ক্ৰেক কৰিব নোৱাৰা সেইটো বস্তু সদায় মনত থবা লং মেথডত কৰাটো আজিকালি পচিবল নহয় মানে এক্সামত কাৰণ তোমালোকে দেখিছাই ন ইফ এনিবডি ইজ টাৰ্গেটিং ফৰ বেংক এক্সাম তো সেইটো তুমি দেখিছা যে বেংক এক্সামত তোমাৰ 100 মাৰ্কছৰ কুৱেশ্যন 1 আৱাৰ দিয়ে ৰাইট 1 আৱাৰ দিয়ে আৰু তোমাৰ যদি এডি আছা ইয়াত এডি আছা বাৰু তো এডি যদি আছে এডি 100 মাৰ্কছৰ কুৱেশ্যন এবাৰ তোমাৰ পেটাৰ্ণ অকণমান চেঞ্জ কৰিব পাৰে কিবা কিবি কথা চলি আছে ইয়াত তোমাৰ 2 আৱাৰ্ছ দিয়ে তোমাক তো তেও তোমাৰ বস্তুটো কি হয় ন তুমি ফাষ্ট হ'ব লাগিব অ'কে তুমি যদি এডিআই তোমাৰ মেথছৰ যদি এটা সৰু কুৱেশ্যন এটা তুমি যদি 10 মিনিট 15 মিনিট লগাই দিছা তোমাৰ জিকে ইয়াত জিকেও কৰিব আছে ৰিজনিঙো কৰিব আছে ইংলিছতো ডাঙৰ ডাঙৰ পেছেজ দিয়ে ন তো সেইখিনিও কৰিব আছে চ' সদায় কি কৰিবলৈ চেষ্টা কৰিবা যেতিয়া কিবা এটা চাম এটা কৰা ন চামটো সদায় শ্বৰ্টকৈ কৰিবা শ্বৰ্ট কেনেকৈ কৰিব লাগে ফাৰ্ষ্ট শ্বৰ্ট কৰা ষ্টাইলটো হ'ল ফাৰ্ষ্ট শ্বৰ্ট সদায় শ্বৰ্ট মেথডতে কৰিবা সেইটো বস্তু নহয় অ'কে শ্বৰ্ট মেথডতে কৰিবা সেইটো বস্তু নহয় আমাৰ আমি শ্বৰ্টকৈ কৰিবলৈ কি চেষ্টা কৰিব লাগিব মিনিমাম ৰাইটিং অ'কে মিনিমাম ৰাইটিং ফাৰ্ষ্ট হৈ গ'ল মিনিমাম ৰাইটিং কপি পেন কমকৈ ইউজ কৰিবা যিমান পাৰা আমি মাউথ কেলকুলেশ্যন কৰিম মাউথ কেলকুলেশ্যনটো মেইন মিনিমাম ৰাইটিং আৰু মাউথ কেলকুলেশ্যন অ'কে এইকেইটা বস্তু মেইন এইকেইটা ক'ৰ পৰা আহিব আমাৰ ফাৰ্ষ্ট টাইম মেথছৰ পৰা আহিব বুজি পাইছা ন চবে বুজি পাইছা চ' এইটো বস্তু আহিব আমাৰ ফাৰ্ষ্ট টাইম মেথছৰ পৰা হ'ল তো মিনিমাম ৰাইটিংটো কি বস্তু ন যেনেকৈ চোৱা যেনেকৈ চাপ'জ ধৰি লোৱা তোমাৰ বোলে কিবা এটা দিয়া আছে বোলে 5x ইকুৱেলছ টু বোলে আমাক 20 প্লাছ 15 দিয়া আছে বুলি কৈছে অ'কে 5x ইকুৱেলছ টু 20 প্লাছ 15 তো তুমি এনেকৈ নকৰিবা যে ইয়াত 5x লিখিলা আকৌ তুমি 20 প্লাছ 15 35 কৰিলা আকৌ তুমি x লিখিলা 35/5 কৰিলা তললৈ আহি যাব এইটো তাৰপৰা x লিখিছা আকৌ 7 লিখিছা তো এইটো বস্তু ন ইমানখিনি লাগে কৰিবলৈ লগাই পোৱা নাই তুমি ডাইৰেক্ট দেখিলা 5x ইকুৱেলছ টু ইমান যে দিয়া আছে ডাইৰেক্ট মুখতে কৰিলা 35 5 35 কাটিলা 7 পাই গ'লা গম পাইছা ন বস্তুটো এনেকৈ কৰিব লাগে মিনিমাম ৰাইটিংটো হ'ল এইটো আৰু মাউথ কেলকুলেশ্যনটো এইবোৰ বুজাম আমি কেনেকৈ কি কৰিব লাগে চ' এইখিনি হৈ গ'ল আমাৰ প্ৰথম চেপ্টাৰটো হ'ব আমাৰ ফাৰ্ষ্ট ট্ৰেক মেথছৰ ছেকেণ্ড ইম্পৰ্টেণ্ট চেপ্টাৰটো হ'ব নাম্বাৰ ছিষ্টেম অ'কে নাম্বাৰ ছিষ্টেম চ' নাম্বাৰ ছিষ্টেমটো অকল নাম্বাৰ ছিষ্টেম বুলি নহয় ইয়াত তোমাৰ চব ইনক্লুড হৈ থাকিব লাইক LCM ACF ইউনিট ডিজিট divisibility rule so everything আমাৰ মানে মেক্সিমাম বস্তুখিনি নাম্বাৰ ছিষ্টেমত ইনক্লুড হৈ থাকে এতিয়া তুমি চাবলৈ গ'লে যিকোনো চাম কৰা তাত তুমি LCM ল'বই লাগে ন হয়নে কিবা এটা চাম এটা কৰি থাকিব তাত পটককৈ কিবা ক'ৰবাত নে ক'ৰবাত LCM ল'বই লাগিব তুমি টাইম এণ্ড ৱৰ্ক হৈ গ'ল টাইম এণ্ড ৱৰ্কত গোটেই LCM ওপৰতে খেল তোমাৰ টাইম এণ্ড ৱৰ্ক হৈ গ'ল বা তোমাৰ প্ৰফিট এণ্ড লছ হৈ গ'ল যিকোনো কুৱেশ্যন যদি চাব যে পটককৈ কৰি দিব তোমাৰ LCM এটা উলিয়াবলগীয়া হৈ যাব পাৰে হৈ গ'ল আৰু ইউনিট ডিজিটটো ক'ত কামত দিয়ে ন পটককৈ অপশ্যনৰ পৰা আনচাৰ্ছবোৰ উলিয়াব এটা তোমাৰ ইউনিট ডিজিটটো কামত দিয়ে আৰু ডিভিজিবিলিটি ৰুলটো লাগিবই ন যেতিয়া তুমি কিবা এটা ডিভাইড কৰিব লাগে যেনেকৈ তুমি বোলে কিবা এটা নাম্বাৰ বোলে 8 ডিভাইড কৰিব লাগে তো সেই নাম্বাৰটোৱে 8 ডিভাইড কৰিবলৈ হ'লে তুমি কি চাব লাগিব মানে কেনেকৈ নাম্বাৰটো 8 ডিভাইড হ'ব তো সেইটোতো তোমাৰ কি বাচিব তোমাৰ টাইম বাচিব ইয়াতে তোমাৰ টাইমটো ছেভ হ'ব যদি তুমি ডিভিজিবল ৰুলটো জানি যাবা ডাইৰেক্ট চাই পেলাই কৰি দিব পাৰিবা এইটো নম্বৰ 8 যাবনে এইটো নম্বৰ 6 যাবনে তুমি এইটো চাই পেলাই ডাইৰেক্ট কেলকুলেশ্যনটো কৰিব পাৰিবা হৈ গ'ল এইটো হৈ গ'ল আমাৰ নেক্সট ইম্পৰ্টেণ্ট চেপ্টাৰটো হৈ গ'ল 3 নম্বৰত আহিলে আমাৰ এলজেব্ৰা আজিকালি এলজেব্ৰাবোৰ বহুত দিয়ে অ'কে তোমালোকৰ আছাম গভৰ্ণমেণ্টৰ এক্সামত চাব পৰা তুমি আছাম গভৰ্ণমেণ্ট এক্সাম হৈ গ'ল SSCত হৈ গ'ল আৰু ইভেন কি আজিকালি বেংকৰ এক্সামতো এলজেব্ৰা ভৰাই দিছে এতিয়া তো এই এলজেব্ৰাটো এটা বহুত ইম্পৰ্টেণ্ট টপিক হয় ইয়াৰ আমাৰ 3 ভাগত ভাগ হৈ যায় এলজেব্ৰাটো এটা কোৱাড্ৰেটিক ইকুৱেশ্যন লিনিয়াৰ ইকুৱেশ্যনটো অকল এলজেব্ৰা বুলি নহয় তোমাৰ যিকোনো অংকটো ইউজ হয়
আৰু তাৰপৰা আহি গ'ল আমাৰ নৰ্মেল যিটো এলজেব্ৰা থাকে, যেনেকৈ তোমাৰ x প্লাছ x বাই y ইকুৱেলছ টু চামথিং বুলি ক'ব। তো এইখিনি হৈ গ'ল এলজেব্ৰা। অ'কে, এলজেব্ৰা পাৰ্টটো বহুত ইম্পৰ্টেণ্ট হয় ফৰ এনি কম্পিটিটিভ এক্সাম। নেক্সট আহিলে আমাৰ 4 নম্বৰ পাৰ্চেণ্টেজ। অ'কে, পাৰ্চেণ্টেজ। পাৰ্চেণ্টেজটো কি হৈ আছে? পাৰ্চেণ্টেজ তাৰপিছত ৰেচিঅ', ৰ'বা মই কেইটা লিখি দিওঁ, পাৰ্চেণ্টেজ, ৰেচিঅ' আৰু এভাৰেজ। যিকেইটা চেপ্টাৰ এতিয়ালৈ ক'লো ন, সেইকেইটা চেপ্টাৰ চবতছে মেইন চেপ্টাৰ। অ'কে, মেইন চেপ্টাৰ। এতিয়া পাৰ্চেণ্টেজ হৈ গ'ল, ৰেচিঅ' হৈ গ'ল, এভাৰেজ হৈ গ'ল। তুমি মেথছৰ যিকোনো কুৱেশ্যন এটা উঠোৱা, আজি উঠোৱা লাগিলে তুমি বুক এখন খোলা, যিকোনো চেপ্টাৰ এটা উঠোৱা, যি চেপ্টাৰ উঠোৱা তুমি, তাত চবতে পাৰ্চেণ্টেজ পাবাই, ৰেচিঅ' পাবাই, এভাৰেজ ক'ৰবাত নে ক'ৰবাত হ'লেও পাবাই। কিন্তু এই দুটা বস্তু চবতে পাবা তুমি। কিবা এটা বোলে তোমাক কষ্ট প্ৰাইচ কৰি দিলে, তোমাৰ প্ৰফিট এটা হৈ গ'ল বোলে। অ'কে, কিবা বোলে প্ৰফিট এটা হৈছে, সেই প্ৰফিটত তুমি কিমান পাৰ্চেণ্ট প্ৰফিট হ'ল সুধিব পাৰে তোমাক, হয় ন? কিবা এটা বস্তু যেনেকৈ তোমাৰ ভাগ কৰা আছে বোলে, চাপ'জ ধৰি লোৱা মিল্ক এণ্ড ৱাটাৰ আছে, আৰ ইন দ্য ৰেচিঅ' অফ 3:2 বুলি কৈ দিলে বোলে, মিল্ক এণ্ড ৱাটাৰ আৰ ইন দ্য ৰেচিঅ' অফ 3:2। তো ইটছ এণ্ড এভৰি চেপ্টাৰত তোমাৰ পাৰ্চেণ্টেজ, ৰেচিঅ' আৰু এভাৰেজ লাগিবই লাগিব দেই। চ' আমি মেথছটো যেতিয়া কৰিম ন, আমি এইকেইটা চেপ্টাৰত অকণমান টাইমটো বেছি ইনভেষ্ট কৰিম। এনেকুৱা নহয় যে বহুত শ্ল' গৈ আছোঁ, আমি শ্ল' যাব লাগিব। শ্ল' কিয় যাব লাগিব? কাৰণ তোমালোকৰ এটা এটা পাৰ্ট, এটা এটা কনচেপ্ট আমি ক্লিয়াৰ কৰিব লাগিব, হয়নে? চ' কোনকেইটা চেপ্টাৰ হৈ গ'ল? ফাৰ্ষ্ট ট্ৰেক মেথছ হৈ গ'ল। অ'কে, ফাৰ্ষ্ট ট্ৰেক মেথছটো অকণমান তোমালোকৰ কণ্ট্ৰিবিউশ্যনত লাগিব ইয়াত, অকল আমি কৰালে নহ'ব, তোমালোকৰ কণ্ট্ৰিবিউশ্যন লাগিব। তোমালোকৰ কণ্ট্ৰিবিউশ্যন কি হ'ব ন? 1 to 20 লৈকে মাল্টিপ্লিকেশ্যন টেবুল মুখস্থ কৰিব লাগিব। এতিয়া ভাবিছা চাগে এইটোতো চবেই কৰে, নকৰিলেও হয় বোলে, নহয়, কৰিব লাগিব। অ'কে, 1 to 20 লৈকে মাল্টিপ্লিকেশ্যন টেবুল মুখস্থ কৰিব লাগিব। তোমাৰ যদি মাউথ কেলকুলেশ্যন কৰিব লাগে, চ' তুমি এইখিনি জানিব লাগিব 1 to 20 লৈকে পুৰা মুখতে ওলাব লাগিব। এনেকুৱা নহয় যে মই তোমাক সুধিলো বোলে, ধৰি লোৱা 12 into 7 কিমান বুলি সুধিলো বোলে, তুমি বোলে ষ্টাৰ্টিঙত কৈছা 12 into 1 12, 12 into 2 কৈছা বোলে 24, মুখতে বোলে কৈ আহি আছা, তেতিয়া তোমাৰ সেইটো বস্তু নালাগে। তোমাক লাগে ডাইৰেক্ট মুখস্থ থাকিব বোলে 12 into 7 84, তোমাৰ না 14 into 4 কৰি দিলা বোলে ডাইৰেক্ট 56। তো তেনেকৈ বস্তুটো তোমাৰ ডাইৰেক্ট মুখত থাকিব লাগিব। তুমি বোলে তোমাৰ বোলে গোটেইখন বোলে 9টাখন বোলে তুমি ক'বলৈ দৰকাৰ পৰিছে বোলে, তেতিয়া সেইটো বস্তুটো মুখস্থ কৰা বুলি নকয় সেইটো। অ'কে, ডেট উইল টেক মোৰ টাইম। চ' তুমি বস্তুখিনি কি কৰিব লাগিব? 1 to 20 লৈকে সেইখিনি তুমি নিজে কৰিব লাগিব। অ'কে, সেইখিনি তুমি নিজে কৰিব লাগিব, টেবলছ এইবোৰ নিজে কৰিব লাগিব, হৈ গ'ল। তাৰপিছত 1 to 25 লৈকে স্কুৱাৰ মুখস্থ কৰা, বাকীখিনি মই কৰাই দিম বাৰু কেনেকৈ উলিয়াব লাগে, বাকীখিনি ইজিলি দেখাই দিম। কিন্তু সেইখিনি ইজিলি দেখুৱাটো তুমি 1 to 25 লৈকে মুখস্থ থাকিলেহে তুমি বাকীখিনি পাৰিবা, হৈ গ'ল। তাৰপিছত কিউবছখিনি ইমান দৰকাৰ নপৰে বাৰু, কিউবছ লাগে বাৰু, তথাপি ইমান দৰকাৰ নপৰে। 1 to 15 লৈকে কৰিলে এনাফ, ইটছ এনাফ। হৈছে এইখিনিলে ক্লিয়াৰ চবৰে? দেন আহিলে আমি সৰুকে কিবা এটা ষ্টাৰ্ট কৰোঁ দেই আজি, ফাৰ্ষ্ট ক্লাছ যেতিয়া, বেছি ডিপ নাযাওঁ আজি, চিম্পলকৈ ষ্টাৰ্ট কৰিম, ইজিখিনি কৰিম দেই। চবেই নিজৰ কপি পেন উলিয়াই লো, আৰু কোনোবা যদি বিছনাত শুই পেলাই চাই আছা, তো তেনেকৈ ক্লাছ কৰা নহয় দেই। তো তেনেকৈ কপি পেন উলিয়াই লোৱা আৰু বহি যোৱা আৰামছে। অ'কে, চোৱা এতিয়া আমি প্ৰথমত ভাঙিম স্কুৱেৰ ৰুট। স্কুৱেৰ ৰুটছ, অ'কে, স্কুৱেৰ ৰুট ভাঙিব লাগিব। চাপ'জ বোলে আমাৰ স্কুৱেৰ ৰুট এটা দিয়া আছে 2304 কৰি দিছে, 2304 কৰি দিলে, এইটো আমাৰ স্কুৱেৰ ৰুট ভাঙিব দিছে। তো আমিতো ডাইৰেক্টলি 2304টো কোনটো নাম্বাৰৰ স্কুৱেৰ হয়, কোনটো নাম্বাৰৰ স্কুৱেৰ হয়, আমিতো ডাইৰেক্টলি মুখস্থ কৰি থ'ব নোৱাৰো ন, হয় নাই? দে আৰ মেনি স্কুৱেৰছ ন, তুমি ডাইৰেক্টলি সেইটো বস্তু মুখস্থ কৰিব নোৱাৰো। তুমি কেনেকৈ কৰিম বস্তুটো চোৱা, মই যেতিয়া 1ৰ স্কুৱেৰ কৰোঁ আমি 1 পাম, 2 স্কুৱেৰ কৰিলে 4 পাম, 3 স্কুৱেৰ কৰিলে মই 9 পাম, 4 স্কুৱেৰ কৰিলে মই 16 পাম, 5 স্কুৱেৰ কৰিলে 25, তাৰপৰা আমাৰ 6 স্কুৱেৰ কৰিলে 36, 7 স্কুৱেৰ কৰিলে আমাৰ 49, 8 স্কুৱেৰ কৰিলে 64, 9 স্কুৱেৰ কৰিলে 81, আৰু 10 স্কুৱেৰ কৰিলে 100, ৰাইট? তো এতিয়া ষ্টেপ বাই ষ্টেপ কৰি যাম, চবে ভালকে চাই যাবা দেই। তো আমি ফাৰ্ষ্ট অফ অল কি কৰিম নে, 4টা নাম্বাৰ আছে ন, যেতিয়া স্কুৱেৰ কৰে মানে 2 হয় নে, স্কুৱেৰটো 2 হয় ন,
পেয়াৰ হয় ন, পেয়াৰ হয়, পেয়াৰ হ'ব। তই ফাৰ্ষ্ট এই দুটা ল'ম, এই দুটা ধৰি ল'ম দেই। লাষ্টত 4 আছে ন, তো কোনটো নাম্বাৰ মই দুবাৰ ইনটু কৰিলে লাষ্টত 4 পাওঁ? এটা 2 হৈ গ'ল, এটা 8 হৈ গ'ল। হয়, বুজি পাইছা চবে? এটা 2 হৈ যাব, এটা 8 হৈ যাব। তো মই 2 স্কোয়াৰ কৰিলে পাম 4 আৰু 8 স্কোয়াৰ কৰিলেও 4 পাম। তো মই 2 আৰু 8 এনেকে সমানে সমানে বহাই দিম। হয়, নেক্সট কি হৈছে 23। এই 23টো কাৰ মাজত সোমাই আছে চাবা, এই ভেলুটো ন, এই 23 ভেলুটো কোন দুটা নাম্বাৰৰ মাজত সোমাই আছে? কোন দুটা নাম্বাৰৰ মাজত সোমাই আছে? ইয়াত সোমাই আছে নে? মানে 4 আৰু 5ৰ মাজত সোমাই আছে 23টো। তো 4 আৰু 5ৰ মাজত যদি সোমাই আছে 23টো, তেতিয়া আমি কি ধৰিম? আমি সদায় সৰুটো ধৰিম। অ'কে, আমি সদায় সৰুটো ধৰিম। সৰুটো কিমান বহামে? 4 বহাই দিলোঁ। হৈ গ'ল। তাৰমানে এই নাম্বাৰটো 42 স্কোয়াৰ হ'ব পাৰে, নহ'লে বা 48 স্কোয়াৰ হ'ব পাৰে। এতিয়া মইতো আকৌ বেলেগকে আকৌ মই 42 ইনটু 42 কৰিতো লাভ নাই ন, হয় নাই? মই যদি 42 ইনটু 42 কৰিব লাগে, তেতিয়া মই এইবোৰ শ্বৰ্ট ট্ৰিক শিকি পেলাই লাভ নহ'ব ন। তুমি কেনেকে আইডেন্টিফাই কৰিম চোৱা, যে এইটো হ'বনে আনচাৰটো, এইটো হ'ব, কেনেকে আইডেন্টিফাই কৰিম চোৱা। আমি কি চাম ন, 4ৰ পিছত কি আহে? 4ৰ সাকচিডিং লেটাৰটো, 4ৰ সাকচিডিং নাম্বাৰটো কি হয়? 5 হয় ন, 4ৰ পাছত 5 আহে, 4ৰ পাছত 5 আহে। তুমি 4 ইনটু 5 কৰিম। 20 পাইছো ন, মই 20 পাইছো। 20টোৱে 23তকে সৰু নে ডাঙৰ? 20টো এই 23তকে সৰু নে ডাঙৰ? চৰি 23টো 20তকে সৰু নে ডাঙৰ? 23টো 20তকে আমাৰ সৰু নে ডাঙৰ? ডাঙৰ হয় ন? ডাঙৰ হয়। ডাঙৰ হোৱাৰ কাৰণে আনচাৰটো কোনটো হ'ব? ডাঙৰটো হ'ব, 48টো। বুজি পাইছা চবে? কোনোবা যদি নাই পোৱা তেন্তে থাম্বছ ডাউন দি দিয়া, মই আকৌ বুজাই দিম। আকৌ ৰিপিট কৰি দিছোঁ। এতিয়া বেলেগ এটা নম্বৰ লৈ লওঁ দেই মই। মই ডাক কৰি দিছোঁ এইটো। 2704 হৈ গ'ল। অ'কে, 2704। এতিয়া 2704টো এইটো কাৰ স্কুৱেৰ হ'ব? এইটো কাৰ স্কুৱেৰ হ'ব? এইটো বস্তু কেনেকৈ উলিয়াম মই? চোৱা, আমি কি কৰিম ন, ৰ'বা ইয়াতে কৰো, ইয়াত লিখা আছে ন কিবা এটা, ইয়াতে কৰো দেই, ৰ'বা। এক মিনিট ৰ'বা দেই, মই ডাঙৰ নম্বৰ এটা লৈ লওঁ। অ'কে, চোৱা 5476। অ'কে, 5476। এতিয়া 5476টো কাৰ স্কুৱেৰ হয় বুলি ক'বলৈ গ'লে আমি কি কৰিম ন, মই ফাৰ্ষ্ট অফ অল এইটো এভাগ কৰিম, লাষ্টত দুটা উঠাম। অ'কে, লাষ্টত দুটা উঠাই পেলাই চাম যে শেষত কি আছে। শেষত 6 আছে। কোনকেইটা নাম্বাৰ মাল্টিপ্লাই কৰিলে মই শেষত 6 পাওঁ? পটককে কোৱাচোন কোনোবা কমেণ্টত। যিকেইজনে বুজি নাপায় সেতি কোৱা, কমেণ্টত কোৱা পটককে, কোনকেইটা নাম্বাৰ মই মাল্টিপ্লাই কৰিলে লাষ্টত 6 পাইছো কোৱা। 4 and 6, গুড, ভেৰি গুড। 4 and 6 হৈ গ'ল, 4 and 6। তো 4 and 6 যদি হয়, 4টো বহাম মই আৰু 6টো বহাম মই। অ'কে, ডান। তাৰপিছত মই 54টো চাম, 54টো এনেকুৱাকে চাম যে 54টো মই কোন দুটা নাম্বাৰৰ ভেলু, দিছ উইল গো উইথ ভেলু। অ'কে, এইটো মোৰ ভেলুৰ লগত যাব, কোনকেইটা ভেলুৰ মাজত সোমাই আছে? 56 টো 7 আৰু 8ৰ মাজত সোমাই আছে নে? 56 টো 7 আৰু 8ৰ মাজত সোমাই আছে। বুজি পাইছা চবে?
সোমাই আছে, হৈ গ'ল 56টো। 7 আৰু 8ৰ মাজত সোমাই আছে, আমি কোনটো বহাম? আমি সদায় সৰুটো বহাম। সৰুটো যে বহাম, দুবাৰ বহাম সৰুটো দেই। এনেকে নহয় যে তুমি ইয়াত 7 আৰু 8 বহাইছা, এনেকে নহয় দেই। এইটো ষ্টুডেণ্টে দেখো, মই ষ্টুডেণ্টে ভুল কৰে এইটো। 7 আৰু 8 নবহাবা তুমি, দুবাৰ বহাবা, 7 7 বহাবা। অ'কে, মাইণ্ডত ভৰাই লোৱা যে আমি 7 7 বহাম, কাৰণ 7টো পাইছো, 7 7 বহাম। তো আমাৰ কি হ'ব, 74 স্কুৱেৰ হ'ব পাৰে, নহ'লে বা 76 স্কুৱেৰ হ'ব পাৰে দেই। ইট কেন বি 74 স্কুৱেৰ, ইট কেন বি 76 স্কুৱেৰ। তো এইটো কেনেকৈ গম পাম? আমি কেনেকৈ গম পাম? 7ৰ পাছত কি আহে মোৰ? 8 আহে, মই 7 × 8 কৰিম, 56 পালো ন? 56তকৈ এই নম্বৰটো ডাঙৰ নে সৰু? এই নম্বৰটো, ভিতৰৰ নম্বৰটো কম্পেয়াৰ কৰিব সদায় দেই। ভিতৰৰ নম্বৰটো 56তকৈ ডাঙৰ নে সৰু? কোৱা, কোৱা, ডাঙৰ নে সৰু কোৱা? সৰু হয়, ৰাইট? সৰু যেতিয়া হৈছে ন, যেতিয়া সৰু হৈছে তেতিয়া সৰুটো হ'ব আনচাৰ। বুজি পালা এতিয়া? একদম চিম্পল হয়, একেবাৰে সাধাৰণ। আদি বুজি পালানে তুমি? হ'ল ন? চ' মই আৰু এটা বস্তু দেখাই দিছো, আৰু কি কি ভুল কৰিব পাৰা তোমালোকে, মানে কি কি ভুল কৰে ষ্টুডেণ্টে ইউজুৱেলি এনেকৈ স্কুৱেৰ ভাঙোতে। একটো হৈ গ'লে মই কিমান পাইছিলো, 5476 লিখিছিলো ন? এইটো যদি কম্পেয়াৰ কৰা ন, এইটো 54টো আমি 56 পাই আছো ন, তুমি 54টো যে কম্পেয়াৰ কৰা, কেতিয়াও চোৱা, কেতিয়াও এইটো নকৰিবা যে 56টো ইয়াতকৈ ডাঙৰ, সেইটো বস্তু আমি কম্পেয়াৰ নকৰোঁ। অ'কে, এণ্ড দেয়াৰ ইজ এ ডিফাৰেঞ্চ। অ'কে, দেয়াৰ ইজ এ ডিফাৰেঞ্চ। তুমি যদি বাহিৰটোক ভিতৰৰ লগত কম্পেয়াৰ কৰা, তুমি ফচি যাবা। বাহিৰটোক কেতিয়াও ভিতৰৰ লগত কম্পেয়াৰ নকৰিবা, ভিতৰটোকে বাহিৰৰ লগত কম্পেয়াৰ কৰিবা। অ'কে, ভাবিছা চাগে দুটাতে একে বস্তু হয়, কিনো আৰু বেলেগ বেলেগ হয়। মই যদি বাহিৰটোক ভিতৰৰ লগত কম্পেয়াৰ কৰোঁ, মই ক'ম যে ডাঙৰ হৈছে বুলি, বাহিৰটো ডাঙৰ হৈছে বুলি ক'ম। তেতিয়া মই ভুল কৰি পেলাই মই ডাঙৰটোত মাৰি থৈ গুচি আহিব পাৰোঁ। অ'কে, মই 76 স্কুৱেৰ হয় বুলি কৈ দিব পাৰোঁ। তো আমি এইটো নকওঁ, আমি ভিতৰটোক চাম, ভিতৰটো বাহিৰটোতকৈ সৰু হৈছে, বুলি চাম। অ'কে, সৰু হৈছে, তো আমাৰ আনচাৰটো হ'ব মোৰ 74। হৈ গ'ল। এতিয়া মই দুটামান দিম, তোমালোকে পটাপট কৰিবা দেই। লিখি ল'বা ধুনীয়াকৈ। চবে আনচাৰ দিবলৈ চেষ্টা কৰিবা দেই। যদি ক্লাছলৈ আহিছা, ধুনীয়াকৈ পাৰ্টিচিপেট কৰিবা। অ'কে, মনে মনে থাকিলে মই গম নাপাম তোমালোকে বুজি পাইছা নে নাই পোৱা, কাৰণ এইটো অনলাইন ক্লাছ হয় ন। ক্লাছ এটা দি দিছোঁ। কৰা। যিখিনি নোৱাৰিছা ন, একদম ভালকৈ চাই যাবা দেই, একেবাৰে ভালকৈ চাই যাবা। তো চোৱা, আমাক ইয়াত কি কি কৈছে, 1396। অ'কে, কৈছে 1396। অ'কে, 1396 চোৱা, মই ইয়াত বেলেগকৈ লিখি দিছোঁ দেই। 56টো ডাঙৰকৈ নাচাওঁ, 54টো সৰুকৈ চাওঁ। অ'কে, হৈ গ'ল। চোৱা, তো ইয়াত 3136 বুলি ক'লে, 6টো ক'ত বহে? মোক 4ত বহে।
6ত বহে ওকে তোমালোকৰ কপিত লিখা আছে চাগে তো সেই হিচাপে কৰি ল'বা 4ত বহে 6ত বহে 3 1 টো ক'ত বহে 3 1 টো কাৰ মাজত আহে 3 1 টো মোৰ 5 আৰু 6ৰ মাজত আহে ওকে 5 আৰু 6ৰ মাজত আহে তেতিয়া 5 বহোৱা 5 বহোৱা ওকে 5 5 বহালা তুমি তাৰপিছত 5ৰ পাছত কি আহে মোৰ 5ৰ পাছত 6 আহে ন তো 6 ইনটু 5 কৰিলা 30 পাই আছে 30ত কে নম্বৰটো ডাঙৰ হয় নে এই নম্বৰ ডাঙৰ হয় তো আমাৰ ডাঙৰটো হয় মিলিছে ন চবৰে 56 56 56 56 56 নাইস নাইস কোনোবা এজন 58 দিলা আৰিয়ান চেক কৰি ল'বা দেই তাৰপিছত 1764 বুলি ক'লে ওকে 1764 4টো ক'ত আহে 2ত আহে 8ত আহে 17টো কাৰ মাজত সোমাই আছে 4 স্কোয়াৰ 16 আৰু 5 স্কোয়াৰ 25 এটা মাজত সোমাই আছে ইয়াত মই 4 বহাম 4 ইনটু 5 কৰিম 20 20তকে এইটো সৰু হৈ আছে সো আনসাৰটো হ'ব সৰুটো 42 টো হ'ব আনসাৰটো সবে দেখি আছা ন বুজি পাই আছা যিখিনি নোৱাৰিছিলা কৰিবলৈ এতিয়া বুজি পাইছা ওকে চোৱা নেক্সট কৈছিলা মোক এইটো ওকে 1369 1369 লাষ্টটো চালা তুমি 9 আছে 9 থাকিলে তোমাৰ 7ত হ'ব 3ত হ'ব ওকে 3 স্কোয়াৰ 9 7 স্কোয়াৰ 49 এইটো কাৰ মাজত সোমাই আছে এইটো আমাৰ 3 আৰু 4 ৰ মাজত সোমাই আছে নে 3 আৰু 4 ৰ মাজত সোমাই আছে তো আমি কি বহাম আমি বহাম 3 টো 3 3 তো 3 ইনটু 4 যদি কৰিম 12 পাম 12তকৈ ডাঙৰ হৈছে এইটো সো ডাঙৰটো হ'ব আনসাৰটো হৈ গ'ল সিমিলাৰলি এইকেইটাও চাই লোৱা তুমি 49 সেম 9 7 আৰু 3 বহালা 86 টো কাৰ মাজত সোমাই আছে 86 টো 9 স্কোয়াৰ 81 10 স্কোয়াৰ 100 ইয়াৰ মাজত সোমাই আছে আমি 9 আৰু 9 বহাম হৈ গ'ল 9 আৰু 9 বহাই দিলোঁ তো 9 ইনটু 10 কৰিম 90 পাম 90তকৈ সৰু ন 90তকৈ সৰু হয় সো সৰুটো হ'ব আনসাৰটো 93 হ'ব আনসাৰটো লাষ্ট হৈ গ'ল এইটো আমাৰ 7744 7744 4 আছে 2 বহাম 8 বহাম 77 টো কাৰ মাজত সোমাই 8 আৰু 9 ৰ মাজত সোমাই আছে সো মই 8 বহাম 8 বহাম হৈ গ'ল 9 ইনটু 8 কৰিম 9 ইনটু 8 কৰিম 72 পাই আছো 72তকৈ এইটো ডাঙৰ হয় সো ডাঙৰটো হ'ব আনসাৰ হৈ গ'ল একদম চবৰে একদম ক্ৰিষ্টেল ক্লিয়াৰ হৈছে নে যদি হৈছে থাম্বছ আপ দিয়াচোন নাইস ঠিক আছে দিয়া এতিয়া আমি কিউব শিকিম দেই কিউবছ কেনেকৈ ভাঙে ওকে হাউ টু ব্ৰেক এ কিউব ৰুটটো ইজি হয় বাৰু স্কোয়াৰ ৰুটতকৈ কিউব ৰুটটো ইজি হয় কেনেকৈ হয় চোৱা খালি ৰুট ভাঙিব হ'লে 1 to 10 লৈকে মুখস্থ থাকিব লাগিব দেই চবতে কষ্ট অলপমান আছে আৰু 1ৰ কিউব কৰিলোঁ মই 1 পালোঁ 2ৰ কিউব কৰিলোঁ মই 8 পালোঁ 3ৰ কিউব কৰিলোঁ মই 27 পাম 4ৰ যেতিয়া কিউব কৰিম 36 পাম সৰি 64 হ'ব 64 হৈ গ'ল 5ৰ যেতিয়া কিউব কৰিম 1 2 5 হ'ব 6ৰ যেতিয়া কিউব কৰিম 2 1 6 7ৰ যেতিয়া কিউব কৰিম 3 4 3 8ৰ যেতিয়া কিউব কৰিম 5 1 2 9ৰ 7 2 9 আৰু 10 টো জানাই চবে 1000 হ'ল এতিয়া কিউবত এটা বস্তু চাবা দেই এটা বস্তু ইয়াত ইণ্টাৰেষ্টিং থাকে এইটো কি হ'ল ন আমাৰ লাষ্টৰ নম্বৰ কেইটা চোৱা গোটেইকেইটাৰ উইনিং ডিজিট কেইটা চোৱা চবৰে বেলেগ বেলেগ হয় নাই চবৰে বেলেগ বেলেগ চোৱা ইয়াত 9 আছে ক'তো 9 নাই ইয়াত 2 আছে ক'তো 2 নাই ইয়াত 3 আছে ক'তো 3 নাই আৰু আমাৰ স্কোয়াৰত কি হৈছিলে ন স্কোয়াৰত আমাৰ ৰিপিটেশ্যন আছিলে চোৱা
4 আছে, 4 আছে, এখানে আমি দুটা ভেলু পাই আছো। 9 আছে, আকৌ ইয়াতো 9 আছে, এখানে আমি দুটা ভেলু পাই আছো, হয় ন? কিন্তু ইয়াত কি হ'ব ন, ইয়াত আমি এটা ভেলুৱে পাম। চোৱা ডাইৰেক্টলি ওলাই, কিউবটো ডাইৰেক্টলি ওলাই, কিউবত ইমান টেনচন নাই। ইয়াত ছাপোজ ধৰি লোৱা অকণমান সৰু নম্বৰ এটা আনো, 13824 বুলি ক'লে, অ'কে 13824। তো 13824টো এইটো কাৰ কিউব হয় চাবলৈ মই কি কৰিম ন? কিউব মানে কি হয়? 3 হয় ন? হয়, কিউব মানে 3 হয়। তো কিউব যদি 3 হৈছে তাৰমানে আমি তিনিটা ল'ম, অ'কে তাৰমানে আমি তিনিটা ল'ম, তিনিটা ল'ম, তিনিটা লৈ পেলাই লাষ্টটো চাম, চেম বস্তু লাষ্টটো চাম। 4 ক'ত আছে? 4 ক'ত 4 বহে? 4 কিউব 4। 13টো কাৰ মাজত সোমাই আছে? 2 আৰু 3 মাজত সোমাই আছে, 2 বহাই দিলোঁ, হৈ গ'ল বাছ, 24ৰ কিউব হয়। বুজিলা? বুজি পালা চবে? একদম ইজি হয়, একেবাৰে উজু হয়। নাই বুজা? অ'কে আকৌ বুজাই দিছোঁ। ভাল আছে। অ'কে মই কি কৈ আছিলোঁ? 13824, অ'কে কিউব যেতিয়া কৈছে তিনিটা হয় ন, কিউব মানে আমি তিনি ভাগ কৰি দিম এইটো, অ'কে তিনি ভাগ কৰিম, তিনি ভাগ কৰাৰ পিছত লাষ্টটো চাম, তিনি ভাগ কৰি লাষ্টটো চাম, ৰ'বা দেই, তিনি ভাগ কৰি লাষ্টটো চাম, 4 আছে, 4 ক'ত বহাম? 4 অকল 4 কিউব কৰিলে 4 পাওঁ মই, 4 বহাই দিলোঁ, হৈ গ'ল। 13টো কাৰ মাজত সোমাই আছে? 13টো মই 8 আৰু 27 মাজত সোমাই আছে নাই? মই 9 10 11 12 13 হয় নে? 13 সোমাই আছে, 8 আৰু 27 মাজত সোমাই আছে, তো মই সৰুটো বহাম 2, বাছ হৈ গ'ল, 24ৰ কিউব হয়। বুজিলা? একদম ধুনীয়াকে। অংকুৰ নাইচ। এতিয়া মই তিনিটামান দিম তোমালোকক, ধুনীয়াকে কৰিবা দেই। বা অকণ ডাঙৰ নম্বৰটো লৈ লওঁ দে মই, নহ'লে ক'বা ছাৰে শিকালে 4টা 5টা নম্বৰত দিছে আমাক 6টা নম্বৰ, চোৱা অলপ ডাঙৰ নম্বৰ এটা লৈ দিছোঁ দেই। হ'ল, তো চেম কৰিম আমি, তিনিটা ধৰিম, লাষ্টত 2 আছে, 2টো ক'ত থাকে? অকল 8ত থাকে 2টো, মই ইয়াত 8টো বহাই দিম, এইটো ৰিমেইনিং, এইটো ৰিমেইনিং, ৰিমেইনিংটো কাৰ মাজত সোমাই আছে চোৱা, 474টো কাৰ মাজত সোমাই আছে? 7 আৰু 8ৰ মাজত সোমাই আছে নে? 474, 300 500, তাৰপিছত 400 সোমাই থাকিব নে? সোমাই থাকিব, তো আমি কোনটো বহাম? 7। বুজিলা? 78ৰ কিউব হ'ব। ঠিক আছে, এতিয়া চোৱা কিছুমান মই দি আছোঁ দেই। আৰু চোৱা আৰু এটা বস্তু, তোমালোকক যেতিয়া কিউব ভাঙিব দিব ন, কিউব ভাঙিব দিলে ইয়াত এনেকে 3টা দি দিব, ইয়াত এনেকে 3টা দি দিব, তো গম পাবা কিউব ভাঙিব দিছে বুলি। আৰু যদি একো নাই, যদি ইয়াত একো দিয়া নাই, বোলে এনেকে দিয়া আছে, তেতিয়াতো স্কুৱেৰ হয়, স্কুৱেৰ ৰুট ভাঙিব দিছে।
লাহে লাহে কৰা, যিখিনি নিউ হোৱা একেবাৰে লাহে লাহে কৰা। অ'কে, কৰা। অ'কে, চোৱা। তইতো পাৰিলে চবে। কোনোবা নোৱাৰা আছা নি? কোনোবা নোৱাৰা আছা যদি এনেই থামছ আপ এটা দি আছা। নোৱাৰা আছা যদি থামছ আপ এটা দি আছো। আচ্ছা, লাষ্টটো উলিয়াই দিব নেকি? লাষ্টটো উলিয়াই দিম। অঁ, চোৱা। 6, 8, 9, 2, 1. অ'কে, 6, 8, 9, 2, 1. 1টো ক'ত বহে? 1টো বহে 1তে। 1. 68টো কাৰ মাজত সোমাই আছে? 68টো 4 আৰু 5ৰ মাজত সোমাই আছে। 4. বাছ, বুজিলা সমৃদ্ধি? হৈ গ'ল। এতিয়া আমি এটা বস্তু দুটা বুজিম দেই লাষ্ট আজি ক্লাছৰ। বেছিকৈ নকৰাও মানে, ফাৰ্ষ্ট ক্লাছ ন। তো ধৰি লোৱা বেছ অফ 100, বেছ অফ 100, বেছ অফ 100ৰ মাল্টিপ্লিকেশ্যন আৰু স্কুৱেৰ। অ'কে, ফাৰ্ষ্ট স্কুৱেৰটো লিখিম, তাৰপিছত মাল্টিপ্লিকেশ্যন লিখিম। তো ধৰি লোৱা বেছ অফ 100 যদি কয়, মই বেছ অফ 100 মানে কি 100টো বেছ হয়, মানে 100টো বেছ। 100ৰ ওচৰ পাছৰ নাম্বাৰছখিনি, 100ৰ ওচৰ পাছৰ, সৰু হ'ব পাৰে ডাঙৰো হ'ব পাৰে। অ'কে, ইট কেন বি লাৰ্জাৰ, ইট কেন বি স্মলাৰ। আৰু ধৰি লোৱা তোমাক বোলে ক'লে 96ৰ স্কুৱেৰ উলিয়াব কৈছে বোলে। অ'কে, 96ৰ মই স্কুৱেৰ উলিয়াব কৈছে। আমাৰ দিয়া আছে বোলে এনেকৈ, 96 স্কুৱেৰ, চিভিল ইকুৱেশ্যনত দিয়ে এনেকৈ 96 স্কুৱেৰ প্লাছ 97 স্কুৱেৰ। 96 স্কুৱেৰ প্লাছ 97 স্কুৱেৰ ক'লে বোলে। অ'কে, তো তুমিতো বস্তুটো এনেকৈ লিখিব নোৱাৰা ন। 96 মাল্টিপ্লাই কৰিলোঁ, 6 বহালোঁ, 3 ৰিমাইণ্ডাৰ থাকিলে, তাৰপৰা এইবোৰ কৰিলোঁ আমি। দীঘলীয়া হৈ যাব ন বহুত, হয়নে? তুমি কেনেকৈ কৰিম চোৱা। যেতিয়া 100 বেছ বুলি কৈছো ন, 100টো বেছ হৈ আছে ন, 96টো 100ৰ পৰা কিমান দূৰত আছে? বুজি পাইছা মই কি সুধিছোঁ? 96টো 100ৰ পৰা কিমান দূৰত আছে? 96টো 100ৰ পৰা আমাৰ 4 দূৰত আছে, হয়নে? মই -4 কৰিলে মই 100 পাওঁ। 96টো যে 100ৰ পৰা 4 দূৰত আছে, আমি 96টোক আৰু দূৰ কৰি দিম, আৰু দূৰ কৰি দিম। 92 পাই গ'লো, হৈ গ'ল। 92 পাই গ'লো। এতিয়া এই 4টো যে, এই 4টোৰ আমি স্কুৱেৰ কৰিম। 4 স্কুৱেৰ কৰিলে কিমান পাওঁ? 16। বাছ হৈ গ'ল, 16 বহাই দিলোঁ। বুজিলা? একদম ইজি হয় এইটো। বেছ অফ 100 স্কুৱেৰ, বেছ অফ 100ৰ মাল্টিপ্লিকেশ্যন একদম ইজি হয়। তো আকৌ দেখাই দিছোঁ, 97টো দেখাই দিছোঁ। চোৱা 97 তুমি 97 স্কুৱেৰ কৰিছা বোলে। অ'কে, 97টো 100ৰ পৰা কিমান দূৰ? 3 দূৰ, আৰু দূৰ কৰিলে তাক 94 হৈ গ'ল। 3 স্কুৱেৰ কৰিলে কিমান পাওঁ? 3 স্কুৱেৰ কৰিলে 9 পাওঁ ন। আমি এনেকৈ নবহাওঁ দেই, এনেকৈ 9টো এনেকৈ বহাব নোৱাৰিম। আমি 09 বহাম। বুজিলা ন? দিছ উইল বি ৰং। আমি বহাম 09। এনেকুৱা আৰু এটা দেখাই দিছোঁ, তাৰপিছত তোমালোকে 3টামান কৰিবা দেই। চোৱা, ধৰি লোৱা অকণমান বেছি দূৰলৈ গুচি গ'লা বোলে। অ'কে, অকণমান দূৰলৈ গুচি গ'লে, একেবাৰে ওচৰ হয় ন, অকণমান দূৰলৈ গৈছা তুমি। 87 পাই গ'লা বোলে। 87 স্কুৱেৰ কৰিব লাগে। অ'কে, 87 স্কুৱেৰ কৰিব লাগে। 87টো কিমান দূৰ? 13 দূৰ নে? 13 দূৰ, ইয়াক আৰু দূৰ কৰি দিম। 76 পাই গ'লো। 74 হ'ব। চৰি 74 হ'ব ইয়াত। 74 হৈ গ'ল। আৰু 13ৰ যেতিয়া স্কুৱেৰ কৰিম, 13ৰ যেতিয়া স্কুৱেৰ কৰিম, কিমান পাম আমি? 169 পাম। তো 169টো এনেকৈ নবহাওঁ যে 74 আমি বোলে 74 169 বহাইছোঁ। এইটো নহ'ব। এইটো কিয় নহ'ব? কাৰণ চোৱা, যেতিয়া 96ৰ স্কুৱেৰটো এইটো হয়, 87ৰ স্কুৱেৰটো এইটো হ'ব নেকি? এইটো পচিবল নহয় ন। আমি কি কৰিম ন, আমি এইটোত 169 এনেকৈ লিখিম, তাৰপৰা প্লাছ কৰি দিম 7569। বুজিলা? মানে 1টো কেৰি যাবগৈ, মানে 69টো বহালা, 1টো কেৰিলে গুচি গ'ল, কেৰি যে গুচি গ'ল, 4 লগত প্লাছ হৈ গ'ল। হৈছে ক্লিয়াৰ চবৰে?
এতিয়া তোমালোকে কৰিবা দেই। সৰু দিম, বেছি ডাঙৰ নিদিওঁ বাৰু। কৰা।